যে আমাৰ জুবিন গাৰ্গ অকল অসমৰ ক'লে নহ'ব, পুৰা নৰ্থ ইষ্টৰ গৌৰৱ আছিলে। হঠাৎ তেওঁ নৰ্থ ইষ্ট এটা ফেষ্টিভেল আছিলে ছিংগাপুৰ, তাতে সাগৰত যাই তাৰ মৃত্যু হয়। সেই উপলক্ষে আমি আজি তাক জুমনি লালি বাজাৰত দেৱান শাহানুৰ ইছলাম আৰু তাৰ সহযোগী সকলো উদ্যোগত আৰু সহযোগত তাক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াক আমি 2012 চনত 12 ডিচেম্বৰ মাহত নঙাল বিব্ৰা ফাদাৰ মিছনত এটা প্ৰগ্ৰাম আছিলে গাৰো হিলছ টেলেণ্ট হাণ্ট বুলি। সেই প্ৰগ্ৰামত তেওঁ জাজ হিচাপে আহিছিলে। তাক সেই সময়ত লগ পাইছিলোঁ। গাৰোবিলাকে আহি তাৰ লগত ফটো উঠি আছে আৰু তাক মিথিলা বুলি কৈছিলে। সেই সময়ত তেওঁক মোক সুধিছিলে জুবিন দাই যে মিথিলা মানে কি? মই কৈছিলোঁ দাদা থেংকছ। সেই সময়ত এটা ফটো আছিলে মোৰ লগত, মই আপলোড কৰিছিলোঁ। জুবিন দা এনেকুৱা এজন ব্যক্তি আছিলে, তাক বেয়া পোৱা মানুহ ক'বলৈ গ'লে এজনো নাই। কাৰণ এইটো উদাহৰণস্বৰূপ আপোনালোকে ভিডিঅ'ৰ মাধ্যমত দেখা পাইছে। জুবিন দা এটা ডায়লগ দিছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা, মই মুক্ত, এনেকুৱা এটা ডায়লগ দিছিলে। হয়তো আমি সকলোৱে নাজানো জুবিন দাৰ জন্ম যদিও তেওঁ অসমৰ হয়, তাৰ জন্ম ক'ত? 18 নৱেম্বৰ 1972 চনত জুবিন দা জন্মগ্ৰহণ কৰিছিলে তুৰা চিভিল হস্পিটেলত। এইটো কথা তেওঁ এই গাৰো হিলছ টেলেণ্ট হাণ্ট নাংগল প্ৰগ্ৰামত তেওঁ কৈছিলে। গতিকে আমি জুবিন দাক সন্মান সহকাৰে সকলোলৈ শ্ৰদ্ধাঞ্জলি জনাম আৰু আমি সকলোৱে আশা কৰিম যাতে জুবিন দাৰ আত্মাই শান্তি পায়। আমি জীয়াই থকালৈকে জুবিন দা আমাৰ আত্মাত চিৰদিন থাকিব, অমৰ হৈ থাকিব তেওঁ। আমি জুবিন দাৰ এটা গান আছিলে, যিটো প্ৰগ্ৰামত তেওঁ যাই কেনে অপেনিঙত এটাই গীত গায়, তেওঁ মায়াবিনী গানটা কিয় গায়? তেওঁ কৃষ্ণই নে ক'ৰবাত গোৱালপাৰাত এটা প্ৰগ্ৰাম আছিলে, সেই প্ৰগ্ৰামত তাৰ ভণ্টিক লগত লৈ আহিছিলে। দুৰ্ভাগ্যবশত তাৰ ভণ্টিক দুধ নৈ কাৰ এক্সিডেণ্টত তাৰ মৃত্যু হয়। তাৰ পিছৰ পৰাই জুবিন দাই মায়াবিনী গানটো গায় আৰু কান্দি থাকে। সবাই মোবাইলে গানটা বাজাও, ইউটিউবে মায়াবিনী গান সার্চ করো, ফার্স্টে হয়ে যাবো গান। যার যার ইউটিউব আছে একদম সার্চ করো, ফার্স্টে হয়ে যাবো মায়াবিনী গানটা। মায়াবিনী গানটা ব্যাকে বাই করো না, একসাথে আরম্ভ করতে ব্যাকে বাই করো। বহুত শব্দ হবে না, অ্যাসাইনমেন্ট কথা মনে রাখবে। সামনে হরছই ভিডিওটা ঘুরিয়ে ঘুরি স্বল্প আসাবো ঘুরাইস। হ্যাঁ স্টার্ট দাও ব্যাকে, হ্যাঁ গানটা দাও দাও আমি গান করে দেবো। স্টার্ট।
এনেকুৱা এজন ব্যক্তি আছিলে যে কোনো জাতিৰ প্ৰতি সকলোকে একে ভাবিছিলে। বিভিন্ন সময়ত যেতিয়া আমাৰ জাতিটোৰ ওপৰত যেতিয়া বিভিন্ন জাতি জনগোষ্ঠীয়ে নিৰ্যাতিত কৰিবলৈ ধৰিছিলে, সেই সময়ত